সভাৰ অধিৱেশন চলি আছে। অহা 10 তাৰিখে অসম বিধানসভাত আমি নতুন বৰ্ষৰ বাবে বাজেট উপস্থাপন কৰিম। মোক কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম। নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আইমাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম। এইবাৰৰ বাজেটতো আমি কেইবাটাও নতুন আঁচনি আপোনালোকৰ বাবে লৈ আহিম, যিয়ে অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্তজনক সকাহ দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 12 লাখ টকালৈ যাৰ উপাৰ্জন সি ইনকাম টেক্স দিয়াৰ প্ৰয়োজন নাই, তেনেধৰণৰ ঘোষণাৰে আমাক কেন্দ্ৰীয় বাজেটৰ জৰিয়তে এক বিশাল সকাহ মধ্যবিত্ত ৰাইজৰ বাবে লৈ আহিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শকে সৰুগত কৰি আমাৰ চৰকাৰৰ এই বিত্তবৰ্ষৰ বাজেটতো অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটোৰ বাবে আৰু বিশেষকৈ অসমৰ যুৱ শক্তি আৰু অসমৰ শিক্ষাৰ্থীসকলৰ বাবে আমি কেইবাটাও নতুন পৰিকল্পনা হাতত ল'ম। নতুন অসম নিৰ্মাণৰ বাবে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন। ৰাজ্য চৰকাৰে এই বছৰৰ বাজেটত এনে বহুত নতুন ইনফ্ৰাষ্ট্ৰাকচাৰৰ আঁচনিও আৰম্ভ কৰিব। আপোনালোকৰ যদি বাজেটক লৈ কিবা বিশেষ পৰামৰ্শ আছে, উদ্ভাৱনীমূলক পৰামৰ্শ, বহুতে ক'ব মোৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰি দিয়ক, তেনে পৰামৰ্শ আমি জানো। কিন্তু এনেকুৱা পৰামৰ্শ যি আমি কোনেও নাজানো, যি নতুন অসম নিৰ্মাণৰ বুনিয়াদ হ'ব পাৰে, যি ইনোভেটিভ হ'ব পাৰে, যিয়ে কেইবাজনো মানুহৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰে, যোনে নেকি অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পৰামৰ্শ আগবঢ়াব পাৰে। তেনে যদি কিবা আপোনালোকৰ পৰামৰ্শ আছে, মোক কমেণ্ট ছেকশ্যনত আপোনালোকে পৰামৰ্শ দিব। কিন্তু বাকী পৰামৰ্শবিলাক মই জানো, প্ৰাদেশিকৰণ কৰিব লাগে, গাঁওবুঢ়াৰ দৰমহা বঢ়াব লাগে, আশা অংগনবাড়ীৰ দৰমহা বঢ়াব লাগে, তেনে পৰামৰ্শবিলাক মই জানো। তাক পৰামৰ্শ বুলি নকয়, তাক উইচ লিষ্ট বুলি কয়। কিন্তু আমাক উইচ লিষ্টৰ লগতে পৰামৰ্শ লাগে, যি নতুন অসমৰ ভেটি নিৰ্মাণ কৰাৰ বাবে আমি সাহস পাওঁ, শক্তি পাওঁ, আইডিয়া পাওঁ।